গুৱাহাটী ধুমুহা বতাহত মানুহ এজন কেনেদৰে ৰাস্তাত পৰি আছে চাওকচোন। কোনোবাই খুন্দিয়াই থৈ গ'ল নে নিজেই এক্সিডেণ্ট হ'ল একো ধৰিব পৰা নাই। মই লগে লগে 108লৈ ফোন কৰি দিলোঁ। হাইৱে হয়, এই ওপৰত ব্ৰিজটোৰ ওপৰত পৰি আছে। বতাহ ধুমুহাত যেনেদৰে গছ ভাঙি পৰিলে ৰাইজে কাটি মেলি আঁতৰত ৰাখি দিয়ে, ঠিক তেনেদৰে এই মানুহজনকো ৰাস্তাৰ মাজৰ পৰা এনেকৈ কাষত ৰাখি পেলাই সকলো আঁতৰি গুচি গ'ল। কেৱল এই ল'ৰাজনহে ৰৈ গৈছে, যিজনে একেবাৰে শেষলৈকে ৰৈ দিলে। এওঁ নথকা হয় আৰু মই নথকা হয়, হয়তো এই এক্সিডেণ্ট হোৱা ব্যক্তিজনৰ কি হ'ল হয় ঠিক নাই। কোনো নাই, ৰাস্তাৰ কাষতে এনেদৰে পৰি থাকিলে হয়। আৰু এয়া এম্বুলেঞ্চ আহি পাই গ'ল 108। মানুহবোৰৰ ৰ'বলৈ একেবাৰে সময় নাই। কাৰ কেতিয়া কি হৈ যায়, কাৰ কেতিয়া জীৱনত অমাৱস্যা এনেদৰে নামি আহে একো ঠিক নাথাকে। যদিহে পৰা যায় মানৱতাৰ খাতিৰত ইমান ডাঙৰ বিপদৰ সময়ত অকণমান সহায় কৰিব লাগে।